নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা সুখবৰ আহি গ'ল। এক্সিছ বেংকৰ ফালৰ পৰা 23,960টা চাকৰি আহিছে আৰু আপোনালোকৰ এই নিযুক্তিসমূহ গুৱাহাটীতে পাব। পিছলৈ আপোনালোকে ট্ৰেন্সফাৰ ল'ব পাৰিব নিজৰ ডিষ্ট্ৰিক্টলৈ যদি যাওঁ বুলি ভাবে। আৰু এই যিটো 23,960টা চাকৰি আহিছে, এইকেইটা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয় আৰু 10 পাছ 12 পাছ ডিগ্ৰী সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কোনো আপোনালোকৰ এক্সাম নহয়, অনলি আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ বেচিছত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কি লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, দৰমহা কিমান দিয়া হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে প্ৰতিদিনে জবৰ আপডেটসমূহো পাই থাকিব। আৰু যদি আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে, তেন্তে আমাক মেছেজ কৰিব পাৰে হোৱাটছআপত, আমিও আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ। মই আপোনালোক কৈছোঁ ভেকেঞ্চিখিনি এক্সিছ বেংকৰ ফালৰ পৰা আহি গ'ল। আপোনালোকৰ এটা বৃহৎ সুযোগ হয়। আপোনালোকে যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত যোগাযোগ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এতিয়া আমি ডিটেইলছত কথাখিনি বুজাই দিছোঁ। আহক, ইয়াত আপোনালোকে দেখা পাইছে এক্সিছ বেংক জব 2024 বৰ্ষৰ কাৰণে আছে। ইয়াত কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, কোনো এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব। আপোনালোকৰ মেৰিট বেচিছ বা আপোনালোকে এটা ইণ্টাৰভিউ দিবলগীয়া হ'ব পাৰে। ইয়াত আপোনালোকে দেখা পাইছে এক্সিছ বেংক লিমিটেডৰ পৰা ভেকেঞ্চিখিনি আহিছে। বেংকৰ নামটো কৈছোঁ, এক্সিছ বেংকৰ ফালৰ পৰা হয়। এপ্লিকেশ্যন মোড হৈছে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট, মানে বৰ্তমান সময়লৈকে আবেদন চলি আছে। আৰু লাষ্ট ডেট আপোনালোকৰ এজ চুন এজ পচিবল, বৰ্তমানলৈকে লাষ্ট ডেটটো উল্লেখ কৰা নাই। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো জেনেৰেল OBC EWS ST SC কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি আছে আপোনালোকৰ চেলছ মেনেজাৰৰ ভেকেঞ্চি, তাৰপৰা আছে লবি ছাৰ্ভিচ মেনেজাৰৰ ভেকেঞ্চি, ক্ৰেডিট এনালাইচিছৰ ভেকেঞ্চি, এক্সিছ ফোন এছিষ্টেণ্ট টেলিকমৰ ভেকেঞ্চি, ৰিস্ক এনালাইচিছ, CBRMৰ ভেকেঞ্চি, চেলছ হেড, টেলিকৰা ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কুল হেড, বিজনেছ এনালাইচিছ, ASC চেলছ RM, চেণ্টাৰ হেড, এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চিলেকশ্যন প্ৰচিডিউৰ হৈছে অনলি ইণ্টাৰভিউ বেচিছত হ'ব। ইয়াত কোনো এক্সাম দিবলগীয়া প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ এটা পাতিব। ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ পাই যাব। আৰু মিনিমাম এজ 18 বছৰ হয়, মেক্সিমাম আপোনালোকে 55 বছৰমানলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰী স্কেল আপোনালোকক দিয়া হ'ব বেছ ইন মাৰ্কেটত যিটো এটা চেলাৰী দিয়া আছে তাতকৈ এটা ভালেই দিয়া হ'ব। লগতে আপোনালোকৰ এপ্লাই লিংকো মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। আৰু আপোনালোকে যদি আবেদন কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নাম্বাৰত কমেণ্ট কৰিব, বা আপোনালোকে কমেণ্ট কৰি দিয়ক আমি আবেদন কৰি দিব লাগে বুলি। মই আপোনালোকক হোৱাটছআপ নম্বৰ প্ৰভাইড কৰি দিম, তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব পোষ্টিঙৰ ক্ষেত্ৰত আপোনালোকৰ ভাৰতৰ সকলো ঠাইতে জবখিনি পাব পাৰে, কিন্তু বিশেষকৈ আপোনালোকে গুৱাহাটীত যদি চাকৰি কৰিব বিচাৰে, এটা বৃহৎ অপৰচুনিটি হয়। গুৱাহাটী বেংকতো আপোনালোকৰ এক্সিছ বেংকতো ভেকেঞ্চিসমূহ খালী হৈছে। আৰু এপ্লিকেশ্যন ছাবমিছন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব, কিন্তু আপোনালোকৰ ইয়াত বায়'ডাটাখন আপলোড দিবলগীয়া উল্লেখ কৰিছে। আৰু ইণ্টাৰভিউ আপোনালোকে এটা অনুষ্ঠিত হ'ব। ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু ইয়াত আপোনালোকৰ ধুনীয়াকৈ গোটেইখিনি কথা উল্লেখ কৰি দিয়া আছে। আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, আপোনালোকে নিশ্চয় যদি আবেদন কৰিব বিচাৰে কৰিব পাৰে। আৰু আপোনালোকৰ টোটেল জব আপোনালোকৰ মুকলি কৰিছে এটা 15 পৰা 20,000কৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰিলে। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চিৰ কথা মই উল্লেখ কৰোঁতে আপোনালোকক ক'ব পৰা হ'ব, টোটেল আপোনালোকৰ 15 পৰা 20,000 ভেকেঞ্চিকৈ মুকলি কৰিছে। এটা বৃহৎ আপোনালোকৰ সুযোগ হয়। 15 পৰা 20,000 ভেকেঞ্চিটো এটা কম ভেকেঞ্চি নহয়। আৰু আপোনালোকে এই চাকৰিখিনি এক্সিছ বেংকটো আপোনালোকে মেইনলি অসমৰ ক্ষেত্ৰত আপোনালোকে গুৱাহাটীতে চাকৰিসমূহ পাব। যদি ইণ্টাৰেষ্টেড তেনে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। গুৱাহাটীত এটা চাকৰি কৰা বৃহৎ আপোনালোকৰ সুযোগো পাব পাৰে। মই আপোনালোকক সকলোখিনি কথা কৈছোঁ। চিলেকশ্যন প্ৰচেছ যায় ইণ্টাৰভিউ বেছত অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে, আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লাই লিংক দিয়া আছে, বা আৰু আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট নম্বৰো দিয়া আছে। যদি আবেদন কৰি দিব লাগে আমাক কমেণ্ট কৰিব বা হোৱাটছআপত মেছেজ কৰিব পাৰে, তেতিয়া আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।